মৃত্যু হৈছে কিন্তু ক'ত সবিশেষ জনাম আপোনালোকক আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এমিবাটোৰ নাম হৈছে প্ৰাইমেৰী এমিবিক মেনিনগোএনচেফেলাইটিছ PAM বুলি কোৱা হয় ইয়াক এমিবিক মেনিনগোএনচেফেলাইটিছ যাত আক্ৰান্ত হৈছে 68 জনতকৈ অধিক লোক আৰু ইতিমধ্যে 19 জনৰ মৃত্যু হৈছে আৰু আচৰিত ধৰণে শিশুৰ পৰা কিশোৰলৈকে বা জ্যেষ্ঠজনো এই বিশেষ এনচেফেলাইটিছৰ দ্বাৰা আক্ৰান্ত হৈ এই এমিবাৰ দ্বাৰা আক্ৰান্ত হৈ এতিয়া চিকিৎসালয়ৰ বিচনাত আছে আৰু যেতিয়ালৈকে চিকিৎসালয় পায়গৈ তেতিয়ালৈকে বহু সময় কম হাতত থাকি যায়গৈ মানে ইতিমধ্যে সেই এমিবাটোৱে ব্ৰেইনৰ চেন্ট্ৰেল নাৰ্ভক আক্ৰমণ কৰি মানুহজনক এক প্ৰকাৰ পংগুত্বৰ দিশে লৈ যায় আৰু প্ৰাণনাশ কৰিবলৈ মাত্ৰ হাতত কেইটামানহে মুহূৰ্ত থাকেগৈ কিন্তু কেনেকৈ বিয়পে এই এমিবা আৰু ক'ৰ পৰা আহে এই বেক্টেৰিয়াটো ই আমাৰ নাকেদি শৰীৰত প্ৰৱেশ কৰি আৰু নাকেদি গৈ আমাৰ সাইনাস সিস্টেমেদি গৈ পোনপটীয়াকৈ আমাৰ মগজুত যেটো সেন্ট্ৰেল সিস্টেম আছে তাত গৈ আক্ৰমণ কৰেগৈ এই ঘটনা অৱশ্যে অসমৰ নহয় এই ঘটনা কেৰেলাৰ আৰু কেৰেলাত এই ঘটনা পোহৰলৈ আহিছে শেহতীয়াভাৱে আৰু খুব ৰেয়াৰ এটা কেছ বুলি কোৱা হয় ইয়াক খুব সাধাৰণতে কম এনে ধৰণৰ ঘটনা দেখিবলৈ পোৱা যায় কিন্তু ভাৰতবৰ্ষৰ কেৰেলাত হৈছে পৃথিৱীত হয়তো খুব কেইটামান এনে ধৰণৰ ঘটনা আছে আৰু তাৰ ভিতৰত কেৰেলাত হোৱা এই ঘটনাটো অন্যতম য'ত এই এমিবাৰ মানুহৰ ওপৰত আক্ৰমণ চলিছে মগজুত আক্ৰমণ চলিছে এই বেক্টেৰিয়াটোৰ আৰু তাৰ ফলতে মানুহৰ মৃত্যু হৈছে গৈ ইয়াৰ প্ৰাথমিক লক্ষণবোৰ কি আৰু ই কেনেধৰণে বিয়পে সাধাৰণতে সুইমিং পুলত গা ধোৱাৰ সময়ত যেহেতু ৰাজহুৱা সুইমিং পুল আৰু তাতে এনে ধৰণৰ এই এমিবাটো এই বেক্টেৰিয়াটো সক্ৰিয় ৰূপত থাকিব পাৰে আৰু সি মানুহৰ নাকেদি প্ৰৱেশ কৰে মুখেদি অৱশ্যে সেই পানী যদি যায় সেই মুখেদি যোৱা পানীত সেই বেক্টেৰিয়াটোৱে চেন্ট্ৰেল নাৰ্ভত গৈ আমাৰ মগজুত যাব পৰা বাটটো ৰুদ্ধ হৈ পৰে কেৱল নাকেদি যিবোৰ পানী যাব সেই নাকেদি প্ৰৱেশ কৰা পানীতে এই বেক্টেৰিয়াটো থাকে কিন্তু ই এটা মন কৰিব ক্লৰাইডযুক্ত যিবোৰ পানী বিশেষকৈ সুইমিং পুলবোৰত এই ক্ষমা কৰিব ক্লৰাইড নহয় ক্লৰিনেটেড যিবোৰ পানী ক্লৰিনেটেড যিবোৰ পানী আছে সেই ক্লৰিনেটেড পানীত এই বেক্টেৰিয়াটো বা এই এমিবাটো জীয়াই থাকিব নোৱাৰে সেয়েহে ক্লৰিনেটেড পানী সাধাৰণতে সেফ বুলি কোৱা হয় আন কেতবোৰ কাৰণত ই মানুহৰ কাৰণে সেফ নহব পাৰে কিন্তু এই বেক্টেৰিয়াটোৰ ক্ষেত্ৰত এই এমিবাটোৰ ক্ষেত্ৰত ক্লৰিনেটেড পানীত এই এমিবাটো জীয়াই থাকিব নোৱাৰে বুলি কোৱা হৈছে কিন্তু তাৰ বাহিৰে আন কেতবোৰ স্থানত কিছুমান সুইমিং পুলত সেই ক্লৰিনেটেড ব্যৱস্থাটো কৰা নহয় যাৰ ফলতে সেইবোৰ সুইমিং পুলত থাকিব পাৰে অথবা আন কৰবাত বিল খাল বা তেনেকুৱা ধৰণৰ পানীবোৰতো এই এমিবাটো থাকিব পাৰে আৰু যাৰ জৰিয়তে এই মানুহৰ শৰীৰত গৈ সংক্ৰমণটো বৃদ্ধি কৰিব পাৰে নাকেদি প্ৰৱেশ কৰি এই সাধাৰণতে আমাৰ সাইনাস সিস্টেমেদি গৈ চেন্ট্ৰেল নাৰ্ভ সিস্টেমক আক্ৰমণ কৰে বুলি কোৱা হৈছে ইয়াৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ লক্ষণবোৰ খুব বেছি মূৰৰ বিষ আৰু লগতে জ্বৰ বমি ভাব বা বমি হোৱা আৰু আমাৰ ডিঙিৰ এই অংশটো যথৰ ধৰণে হৈ যোৱা বিশেষকৈ বিষ বেদনা ডিঙিৰ এই অংশটোত আৰু সাধাৰণতে খুব বেছি কনফিউজন সৃষ্টি হোৱা দুদুল্যমানতাৰ সৃষ্টি হোৱা অথবা হঠাৎ মূৰ ঘূৰাই পৰা মৃগীৰ দৰে সমস্যাৰ সৃষ্টি হোৱা সেইবোৰ হ'ব পাৰে এডভান্স ষ্টেজত সেইখিনি কথা কোৱা হৈছে কিন্তু আৰ্লি ষ্টেজত বৰ বিশেষ তথ্য পোৱা নাযায় যে কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে কিন্তু এডভান্স ষ্টেজত মানে যেতিয়া খুব বেছি জটিল হৈ পৰে ৰোগীজনৰ অৱস্থা তেতিয়া এইবোৰ লক্ষণে দেখা দিয়ে আৰু জটিল হৈ পৰাৰ পাছত সাধাৰণতে এজন ৰোগীক ৰক্ষা কৰাটো খুব এটা কঠিন কাম হৈ পৰে চিকিৎসকৰ বাবে সেইটো কথা শেহতীয়াভাৱে এই তথ্যখিনি কোৱা হৈছে যিখিনি তথ্য আমি পাইছোঁ ইয়াত আৰু কেতবোৰ তথ্য দিছে সেই তথ্যখিনি আপোনালোকৰ বাবে কৈ দিব বিচাৰিছোঁ যে যেটো প্ৰাইমেৰী এমিবিক মেনিনগোএনচেফেলাইটিছ PAM বুলি কোৱা হৈছে এটা ৰেয়াৰ কিন্তু ৰেয়াৰ হলেও ই কিন্তু মানুহৰ জীৱন কাহিনীব পৰা ক্ষমতাশালী এটা ব্ৰেইন ইনফেকশন আৰু এই ব্ৰেইন ইটিং এমিবাৰ দ্বাৰা এই ব্ৰেইন ইনফেকশনটো হোৱা হয় সাধাৰণতে ইয়াক জনপ্ৰিয় ইয়াৰ নাম হৈছে ব্ৰেইন ইটিং এমিবা এনেধৰণে ইয়াক সাধাৰণতে কোৱা হয় 2025 চনত এতিয়ালৈকে যেটো আমাৰ হাতত ৰিপৰ্ট আছে 69 জন লোক আক্ৰান্ত হৈছে কেৰেলাত আৰু 19 জনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এই মৃত্যুৰ সংখ্যা ক'ত ক'ত আছে
কজিকোট নামৰ যিটো অঞ্চল কোজিকোট আৰু মেল্লাপুৰাম লগতে কান্নুৰ কেৰালাৰ এইকেইটা অঞ্চল কজিকোট মেল্লাপুৰাম আৰু কান্নুৰ এইকেইটা অঞ্চলতে বিশেষভাৱে এই সংক্ৰমণটো অধিক হোৱা দেখিবলৈ পোৱা গৈছে এই জিলাকেইখনতে আৰু ইতিমধ্যেই কেৰালাৰ যি স্বাস্থ্য মন্ত্ৰালয় আছে তেওঁলোকে সতৰ্কবাণীবোৰ জাৰি কৰি দিছে সকলোকে সাৱধান হ'বলৈ নিৰ্দেশ দিছে আৰু অসমৰো বহু লোক যেহেতু কেৰালাত আছে বৰ্তমান তেওঁলোকো সাৱধান হোৱাটো দৰকাৰ সাধাৰণতে এনেধৰণৰ কিছু বিল খাল অথবা ছুইমিং পুল য'ত সাধাৰণতে এই ভাইৰাছটো বা ভাইৰাছ নহয় ক্ষমা কৰিব এই এমিবাটো এনেধৰণে সংক্ৰমিত হোৱাৰ যিবোৰ তথ্য পোৱা গৈছে তাৰ আশে পাশে বা তাত গা নুধুবলৈ বা সেই পানীৰ সৈতে খেলা নকৰিবলৈ আমাৰ ফালৰ পৰা অনুৰোধ থাকিল লগতে আন কেতবোৰ কথা কোৱা হৈছে ই কেনেধৰণে আক্ৰমণ কৰে ইতিমধ্যে কৈছোঁ আমি চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমক গৈ আক্ৰমণ কৰেগৈ আৰু সাধাৰণতে নাকেদি ই প্ৰৱেশ কৰে আৰু সাধাৰণতে গা ধোৱাৰ সময়ত অথবা পানীত একাংশ লোকে ডাইভিং কৰে সেই সময়ছোৱাত এই নাকেদি আমাৰ শৰীৰত মানে আমাৰ ব্ৰেইনত মগজুত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে বেছিভাগ ক্ষেত্ৰতে যদি মানুহ সাৱধান হৈ থাকে তেনেহ'লে ই সহজে কাকো সংক্ৰমণ কৰিব নোৱাৰে আৰু যদি গোটেই পৃথিৱী জুৰি আমি চাওঁ তেনেহ'লে 500 মানহে এনেধৰণৰ কেছ এই এমিবাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কেছ এতিয়ালৈকে পোহৰলৈ আহিছে য'ত ভাৰতবৰ্ষৰ কেৰেলাও এতিয়া সোমাই পৰিছে আৰু কেৰেলাত এতিয়া অকলেই 120টা কেছ পোৱা গৈছে এতিয়া শেহতীয়াভাৱে 69 জনৰ অৱস্থা গুৰুতৰ 19 জনৰ মৃত্যু হৈছে 120টা কেছ এনেধৰণৰ পোৱা হৈছে বুলি এই ৰিপৰ্টটোত সদৰি কৰা হৈছে যিটো এটা চিন্তাজনক সাধাৰণতে যিসকল শিশু বা কিশোৰ তেওঁলোকৰ বাবে অলপ বিপদজনক হ'ব পাৰে তেওঁলোক সাধাৰণতে ৰিস্কত থাকে বুলি কোৱা হয় তেওঁলোকৰ বাবে অলপ চিন্তাজনক কাৰণ বহু শিশু আৰু কিশোৰৰ ক্ষেত্ৰত আমি ৰোগ প্ৰতিৰোধী ক্ষমতাটো যেনেধৰণে পৰিণত হ'ব লাগে ঠিক তেনেধৰণে পৰিণত হোৱা নেদেখোঁ যাৰ ফলত সেই ৰোগ প্ৰতিৰোধী ক্ষমতাটো সক্ৰিয় ৰূপত নথকাৰ ফলতো বহু সমস্যাৰ সৃষ্টি হয় আন কেতবোৰ বিশেষ কাৰণত বাৰু তেওঁলোকক ভেকচিনেশ্যন কৰা হয় কিন্তু এই এমিবাটোৰ পৰা ৰক্ষা পোৱাৰ বাবে কোনো ভেকচিনেশ্যনৰ ব্যৱস্থা নাই সেয়েহে স্বাভাৱিকতেই সেইটো এটা চিন্তনীয় বিষয় শিশু আৰু কিশোৰসকলৰ ক্ষেত্ৰত এই জটিল অৱস্থাৰ সৃষ্টি কৰিব পাৰে তেওঁলোকক অতিমাত্ৰা ৰিস্কত থকা বুলি কোৱা হৈছে তেওঁলোকৰ ক্ষেত্ৰত অভিভাৱকসকল সাৱধান হ'ব লাগে ইয়াত কেৰালাত যিটো ঘটনা পোহৰলৈ আহিছে ঠিক সেই ঘটনাবোৰত দেখিবলৈ পোৱা গৈছে যে 3 মহীয়া শিশু আছে এই ঘটনাবোৰৰ অংশত আৰু লগতে 91 বছৰীয়া বৃদ্ধও আছে মানে 3 মহীয়া শিশুৰ পৰা 91 বছৰীয়া বৃদ্ধলৈকে আক্ৰান্ত হোৱাৰ খবৰ আহিছে এতিয়া 91 বছৰীয়া বৃদ্ধগৰাকী কেনেধৰণে সংক্ৰমিত হ'ল কেনেধৰণে তেওঁৰ শৰীৰত এই এমিবাটোৰ প্ৰৱেশ হ'ল সেয়া এতিয়ালৈকে অৱশ্যে স্পষ্ট ৰূপত তথ্যখিনি সন্মুখলৈ অহা নাই আমিও জানিব পৰা নাই কিন্তু আমি ক'লোঁ যে সময় থাকোঁতেই সকলোৱে প্ৰতিৰোধমূলক ব্যৱস্থাটো গ্ৰহণ কৰা দৰকাৰ সাধাৰণতে যিবোৰ এনেকুৱা ধৰণৰ ছুইমিং পুল য'ত প'ৰ মেইনটেনেন্স হয় য'ত সাধাৰণতে বৰ যেনেধৰণৰ মেইনটেনেন্স কৰিব লাগে ভালদৰে মেইনটেনেন্স কৰা নহয় সেই ছুইমিং পুলবোৰত এই এমিবাটোৰ অৱস্থিতি থাকিব পাৰে বুলি কোৱা হৈছে বহুত ছুইমিং পুল থাকে মানুহে ছুইমিং পুল দেখিলেই যেহেতু একাংশ লোকৰ এনেধৰণৰ প্ৰৱণতা আছে যে ছুইমিং পুল দেখিলে ছুইমিং পুলত কেৱল গা ধুব লাগে কিন্তু যিবোৰ প'ৰ মেইনটেনেন্স ছুইমিং পুল আছে যিবোৰ ভালদৰে নিয়ম নীতি মানি মেইনটেনেন্স কৰা নহয় সেইবোৰ ছুইমিং পুলত গা নুধুৱাই ভাল কাৰণ সেই ছুইমিং পুলবোৰতেই এই এমিবাটোৰ অৱস্থিতি ধৰা পৰিছে বুলি কেৰালাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সদৰি কৰা হৈছে যি 3খন জিলাৰ কথা সদৰি কৰা হ'ল সেই 3খন জিলাত তেনেকুৱাই হৈছিল ভালদৰে সেইবোৰ চোৱা চিতা কৰা নাছিল পানীবোৰ পৰিশোধন কৰা নাছিল বা ক্লৰিনেটেড যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি ব্যৱস্থা তাত কৰা হোৱা নাছিল যাৰ ফলতে সেই ছুইমিং পুলবোৰত এই এমিবাটোৰ অৱস্থিতি আছিল আৰু মানুহে গম নোপোৱাকৈ ছুইমিং পুলত ধেমালি বা হাঁহি ধেমালিৰ মাজেৰে একাংশ শিশু কিশোৰে পৰিয়ালৰ সৈতে গা ধোৱাৰ সময়তেই নাকেদি সেই এমিবাটোৰ প্ৰৱেশ কৰিলে আৰু তাৰ পাছতেই সেই লোকসকলৰ অৱস্থা জটিল হৈ পৰিল তেওঁলোকে কল্পনাও কৰা নাছিল হয়তো যে এনেকুৱা এটা অৱস্থা হ'ব পাৰে মানুহক কোনফালে কোন গতিত কেনেধৰণে এই অৱস্থাবোৰে লৈ যায় আপোনালোকে মন কৰক পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাম বুলি যোৱা লোকসকলৰ এই অৱস্থা হৈ গৈছে যেহেতু এই নিৰ্দিষ্ট গৰমৰ দিনকেইটাত এই এমিবাৰ সক্ৰিয় ৰূপটো পোৱা হয় বুলি কোৱা হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা আৰু সাধাৰণতে গৰমৰ দিনবোৰতেই মানুহে আকৌ পানীত গা ধুবলৈ বেছি হেতা ওপৰা লগায় আৰু এই গৰমৰ দিনকেইটাতেই এই এমিবাটো সক্ৰিয় হৈ থাকে আৰু সেই তেতিয়াই
এই লোকসকলে যেতিয়া গা ধুবলৈ গৈছিল সেই জিলাকেইখনত তেতিয়া তেওঁলোকৰ শৰীৰত নাকেদি সেই এমিবাটোৰ প্ৰৱেশ ঘটিল আৰু দুৰ্ভাগ্যজনকভাৱে 19 জনৰ মৃত্যু হৈ গ'ল। প্ৰাথমিক লক্ষণবোৰ ইতিমধ্যে কৈছোঁ যে বহুত বেছি মূৰৰ বিষ হয় যদি এমিবাটো কিবা কাৰণত মানুহৰ শৰীৰত প্ৰৱেশ হৈছে, জ্বৰ হ'ব, বমি ভাৱ হ'ব বা বমি হ'ব আৰু লগতে ডিঙিৰ অংশবোৰ জঠৰ হৈ পৰিব পাৰে, খুব বেছি কনফিউজনৰ সৃষ্টি হ'ব পাৰে দুতুল্যমানতাৰ আৰু মূৰ ঘূৰাই পৰি যাব পাৰে, তেনেকুৱা ধৰণৰ অৱস্থা হয়। আৰু এইবোৰ অৱস্থা পোৱাৰ আগতেই যদি কাৰোবাৰ শৰীৰত সেই বেক্টেৰিয়াটো বা এমিবাটোৰ অৱস্থিতি আছে তাক যদি ভালদৰে পৰীক্ষা কৰা হয় ধৰা পৰাৰো অৱশ্যে অৱকাশ আছে বুলি কোৱা হৈছে। সাধাৰণতে ইয়াৰ ট্ৰিটমেণ্টটো বৰ জটিল, বৰ লিমিটেড বুলি কোৱা হৈছে। ট্ৰিটমেণ্ট বৰ এটা সহজলভ্য নহয় বা উপলব্ধও বৰ্তমান নহয়। কোনো প্ৰযুক্তিগত ট্ৰিটমেণ্ট ইয়াত নাই বা অথবা অন্য প্ৰকাৰেও ইয়াৰ ট্ৰিটমেণ্টৰ বাবে বিশেষ দৰৱৰ আৱিষ্কাৰ এতিয়ালৈকে হোৱা নাই চিকিৎসাৰ বাবে। আৰু বেছিভাগ ৰোগীয়েই প্ৰি কোমা অৱস্থাত চিকিৎসালয়ত ভৰ্তি হয় বুলি কোৱা হৈছে। আৰু লগতে আন কেতবোৰ কথা কোৱা হৈছে যে ই কেৱল মাত্ৰ ব্ৰেইনত প্ৰৱেশ কৰাৰ পাছতহে, মানে মগজুত প্ৰৱেশ কৰাৰ পাছতহে ধৰা পৰে। এমিবাটো নাকত থাকিলেও ধৰা নপৰে। শৰীৰৰ নাকৰ অংশত যদি থাকে, চাইনাছৰ অংশত যদি থাকে, সেই অংশত থকাৰ অৱস্থাটো যদি কোনোবাই পৰীক্ষা কৰিবলৈ চেষ্টা কৰে সেইখিনি সময়ত ধৰা নপৰিব। ই যেতিয়া মগজুত প্ৰৱেশ কৰে, যেতিয়া মানুহজনৰ জটিল অৱস্থা কৰি দিয়ে তেতিয়াহে ই ধৰা পৰে। মানে পৰীক্ষাৰো এটা বাধ্যবাধকতা আছে বুলি আমি ক'ব পাৰোঁ। এইখিনিয়ে হ'ল তথ্য আমি আপোনালোকক দিলোঁ, কাৰণ কেৰেলাত এই ঘটনাবোৰ হৈ আছে। আৰু কেৰেলাত কিয় হৈছে বুলি যদি কোৱা হয় তাৰ কাৰণ বহুকেইটা কোৱা হৈছে। তাত গৰম বাতাবৰণ বা পৰিৱেশ আৰু মনচুনৰ সময়ত তাত ঠায়ে ঠায়ে পানীৰ ডোঙাৰ সৃষ্টি হয়, সেই ডোঙাবোৰতেই বহুতে পানীৰ সৈতে খেলা কৰে, সেইটো এটা কাৰণ বুলি কোৱা হৈছে। আৰু আন কেতবোৰ কথা এইখিনিয়ে কথা, বিশেষকৈ পানীৰ দ্বাৰা যিহেতু বিয়পে। মুঠতে যিকোনো পানী, খাল ডুঙৰ পানী অথবা যিকোনো ছুইমিং পুলৰ পানী খেলা ধূলা কৰাৰ আগতে বা সাঁতোৰাৰ আগতে এবাৰ নিজেও সাৱধান হোৱাটো দৰকাৰ। এই ক্ষেত্ৰত উচিতভাৱে সেইবোৰ চোৱা হৈছেনে নাই, তাৰ পানীৰ গুণাগুণ অথবা পানীবোৰ পৰিশোধন কৰা হৈছেনে নাই সেইবোৰো পৰীক্ষা কৰাটো দৰকাৰ। আৰু সাধাৰণতে গৰমৰ দিনকেইটাত এই এমিবাৰ অৱস্থিতি সক্ৰিয় হৈ পৰে বুলি কোৱা হৈছে। এইখিনিয়ে হ'ল তথ্য। আৰু আমি আশা কৰিম এই এমিবাৰ সংক্ৰমণৰ পৰা যাতে সকলো মুক্ত হয় আৰু যিসকল বৰ্তমান চিকিৎসাধীন তেওঁলোকৰ আমি আশু আৰোগ্য কামনা কৰিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ।